হাই এভৰিৱান, মই ধৰিত্ৰী আপোনালোকৰ মাজলৈ পুনৰবাৰ মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে আৰু মোৰো ভালেই বাৰু। এয়া ৰেডি হৈছোঁ মামাহঁতৰ ঘৰলৈ বুলি যাবলৈ। ৰেডি হৈয়ে ভিডিঅ'টো ষ্টাৰ্ট কৰি দিলোঁ, মুনুকো ৰেডি কৰি দিলোঁ। এতিয়া মামাহঁতৰ ঘৰলৈ যাওঁ। মামাহঁতৰ ঘৰত মনসা পূজা আছে আজি, এইটো কাৰণে যাবলৈ ওলাইছোঁ। আৰু মুনুৱে কিবা কিবি কৈ আছিলে আৰু আপোনালোক সকলোৱে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ। আৰু বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ এতিয়া। আৰু মাহীহঁতেও আহিছে গুৱাহাটীৰ পৰা। য়েল্ল' পিন্ধাজনী হাজোৰ পৰা আহিছে। য়েল্ল' পিন্ধাজনীও মোৰ মাহী, এইজনী মোৰ সৰু মাহী। য়েল্ল' পিন্ধাজনী হ'ল মাজু মাহী, হাজো আৰু গুৱাহাটীৰ পৰা আহিছে দুজনীয়ে। বহুত দিনৰ মূৰত লগ পাইছোঁ মাহীহঁতক, যিহেতুকে অহা নহয় ইমান এটা। পূজা বুলি আহিছে মাহীহঁতেও। আৰু মুনুকো এইফালে লৈ আছে। মহা, মাহী, মা, মই গোটেইকেইটা এতিয়া মামাহঁতৰ ঘৰলৈ বুলি আহিলোঁ। এয়া আহি পালোহি। আমাৰ মাৰ ঘৰৰ ওচৰতে হয় মামাহঁতৰ ঘৰ। আহি পায়ে যোগাৰ পাতি কৰি আছে মামাহঁতে। আৰু পূজা পাতিলে যিহেতুকে বহুত কাম থাকে ঘৰত, নহয় জানো। এইফালে মামা এজন মোৰ আৰু এয়া আইতা ইমান ধুনীয়া হৈ আছে দেখিছে আপোনালোকে। মোৰ মামাহঁতৰ, মোৰ মাৰ নিজৰ মাক মোৰ মামা আইতা। আৰু আহি পায় মাহঁতে এইফালে মাহীহঁতৰ লগত কিবা কিবি কথা পাতি আছিলে মামীহঁতে। আৰু মামাহঁতৰ ছোৱালী কেইজনীও আহিছে, সৰু মামাহঁতৰ, সিহঁতৰ লগত খেলিবলৈ আৰম্ভ কৰিলে মোৰ ছোৱালীজনীয়ে। এয়া মোৰ বাৰ ছোৱালী এজনী। আৰু আনফালে মোৰ এইজনী হ'ল মামী, ডাঙৰ মামী। আৰু আইতাও আহিছিলে, অলপ মামীক সহায় কৰি দিছিলে। আৰু কল গুচাই আছে ভোগৰ বাবে, গোটেইখিনি গুচাই ল'লে। আৰু মাহীও আহি পায় কামত লাগি গ'ল। গোটেইবিলাক কল ভিতৰত আছিলে, এইটো কাৰণে বাহিৰলৈ বুলি ওলাই আনিলে, যিহেতুকে পূজাখন হ'ব বাহিৰতে। আৰু মুনুহঁতে এইফালে কিবা কিবি কৰি আছিলে, সিহঁতকো অলপ দেখুৱাই দিলোঁ। পিছায়ো আনফালে ব্লগ বনাই আছিলে, দেখিছে আপোনালোকে ভিডিঅ'ত দেখিলে এইমাত্ৰ। আৰু আইতাও কিবা কিবি কৈ আছিলে। আকৌ কুকুৰটোও মই ফটো উঠোৱা দেখি সিও আকৌ প'জ দিয়াত লাগি গ'ল, চাই আছিলে মোৰ পিনে। ভাল পাইছে চাগে হয়তো মোক ফটো উঠোৱা দেখি, সেইকাৰণে চাই আছিলে। আৰু প্ৰিচাইও এইফালে কিবা কিবি কৈ আছিলোঁ, তাই অলপ খঙতে একদম ভিতৰলৈ সোমাই গ'ল। আৰু মামীহঁতে কামত লাগি আছে আৰু পূৰা। আৰু মামাই এইফালে নাৰিকল গুচাই আছে। নাৰিকল গুচালে বহুত সময় লাগি যায়, নহয় জানো। এইফালে গুচোৱা হ'বই আৰু অলপ পাছতে। আৰু মামীহঁতে কল গুচাই আছে, হ'বই আৰু অলপ পাছতে। আৰু গধূলি হ'ব পূজাখন। এতিয়াৰ পৰাই হয় সেই কামবিলাক কৰি আছে আৰু তেতিয়াহে গধূলি হ'বগৈ, নহয় জানো। এইফালে মাহীহঁতে আকৌ গুচোৱা হোৱাৰ পাছত ভোগৰ কাৰণে প্ৰস্তুতি চলাই আছে। কলবিলাক গিলাচেৰে এনেকৈ হেৰি কৰি আছে, ভাঙি দি আছে অলপ। তাৰপাছত আনফালে আইতাহঁতে আকৌ নাৰিকল, প্ৰসাদ, ফল মূল গোটেইখিনি ৰেডি কৰি আছে। এয়া গধূলি হ'লেই আৰু কামবিলাক কৰি থাকোঁতে বহুত টাইম যায়, নহয় জানো। আৰু আয়তীসকলে আহিলে, আইতাসকলে। আৰু গধূলি টাইমত এইফালে ওজাও মাতিছে, এইফালে আহি পালেহি তেখেতসকলে। আৰু মামায়ো আৰু আনফালে ভাতৰ যোগাৰ চলি আছে পাকঘৰত। আহি পাই দেখিলোঁ আৰু ৰেডি হ'বই আৰু অলপ পাছতে। দিনটো যিহেতুকে একো খোৱা নাই পূজাৰ কাৰণে। আৰু মামীহঁতেও চাহৰ যোগাৰ কৰিও আছিলে, ভাতৰো যোগাৰ কৰি আছিলে। আৰু সৰু মামী এজনী, তাৰপাছত দাদাহঁতৰ বৌ, মুনুৱে আকৌ ভোক লাগিলে মাজতে চাহ দিলোঁ, এনেকৈ খাই ল'লে। ময়ো খাই ল'লোঁ। তাৰপাছত এতিয়া মামীহঁতে দালি, চব্জি, ভাত, পাপৰ এনেকৈ বনাইছে। আৰু আপোনালোককো অলপ দেখুৱাই দিলোঁ। হ'ব দে। আৰু এতিয়া ভাত দিলে, দাইল, চব্জি, পাপৰ, নেমু এনেদৰে খাই ল'লোঁ। আৰু মুনুৱে এইফালে ভোগ খাই বোলে, এইটো কাৰণে তাইক অলপ দি দিলোঁ। আশা কৰিলোঁ ভাল পালে ভিডিঅ'টি। আজিলৈ আহিছোঁ, বাই।